জয় মা কালী। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সৰ্বপ্ৰথমে মোৰ জ্ঞানজ্যোতি চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা ভিডিঅ'তে মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই এনেকুৱা এটা ভিডিঅ' দেখুৱাই আছোঁ যি অতি সহজতে আপোনালোকে ঘৰুৱা গেছ প্ৰস্তুত কৰিব পাৰে। আৰু এই ঘৰুৱা গেছ প্ৰস্তুত কৰাৰ কাৰণে কি ধৰণে প্ৰস্তুত কৰে মই আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ। যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে যাতে ছাবস্ক্ৰাইব কৰে, লাইক শ্বেয়াৰ কমেণ্ট কৰে, লগত নটিফিকেশ্যন বেলটো দবাই দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকক দেখুৱাই থাকিব পাৰোঁ। আহক, ইয়াৰ কাৰণে প্ৰথমে আমি কি ল'ব লাগিব আৰু কিদৰে জুইখিনি জ্বলে মই সেই আপোনালোকক একাদিক্ৰমে দেখুৱাই যাম। এয়া ল'ব আপোনালোকে কাৰ্বাইড যিকোনো দোকানত পাই যায়। আমি বজাৰত ফল মূল কিনাৰ যি ফল মূল খাই আছোঁ সেই ফল মূল পকোৱাৰ কাৰণে এই কাৰ্বাইড ব্যৱহাৰ কৰে। এই কাৰ্বাইড সৰ্বপ্ৰথমে মই কিনি আনিছোঁ আৰু সেই কাৰ্বাইডেদি আপোনাক কিদৰে ঘৰুৱা গেছ প্ৰস্তুত কৰিব পাৰি মই আপোনালোকক দেখুৱাই আছোঁ। এইদৰে যিকোনো এটা খালী টেমা ল'ব, চাব যাতে টেমাটোৰ পৰা গেছ আপোনাৰ বাহিৰ নহয়, কাৰণ ই বহুত উত্তপ্ত হৈ উঠে আৰু গৰম হয়। সেইবাবেহে এয়া যাতে টেমাটো চাব যাতে টেমাটোৰ পৰা কোনো ধৰণৰ গেছ নিৰ্গত হয়, বাহিৰলৈ নাহে। আৰু এয়া মই সৰ্বপ্ৰথমে সৰু এটুকুৰা কাৰ্বাইডৰ টুকুৰা লৈছোঁ আৰু ইয়াত দিছোঁ। ইয়াত মই আকৌ দেখুৱাই আছোঁ টেমা হ'ব পাৰে আৰু ইয়াত আপোনালোকে পাইপ ফিটিঙো কৰিব পাৰে। আৰু মই ইয়াতে পাইপ ফিটিং কৰা নাই কাৰণ সাধাৰণভাৱে জ্বলাই দেখুৱাৰ কাৰণে আপোনালোকক। তো এয়া মই কাৰ্বাইডৰ টুকুৰাটো দিছোঁ। ইয়াত কিছু পৰিমাণে আপোনালোকে পানী দিব। চাওক পানী দিয়াৰ লগে লগে কেনেকুৱা হৈছে আপোনাৰ ইয়াৰে পৰিস্থিতি চাই লওক কি ধৰণে উতলিছে দিব। আৰু মই দেখুৱাই আছোঁ ঢাকনিখন মৰাৰ পিছত ইয়াৰ ওপৰৰ পৰা কিছু গেছ নিৰ্গত হ'ব। সেই গেছত আপোনালোকে ডেছলাই মাৰি চাব পাৰে কি ধৰণে জুই জ্বলি উঠিব। চাই থাকক এয়া কি ধৰণে গেছ ওলাইছে। ইয়াত চাব মই কি ধৰণে জুই জ্বলাই আপোনালোকক দেখুৱাই আছোঁ। কি ধৰণে চাওক কি ধৰণে জুই জ্বলি আছে চাই লওক। তো ধুনীয়াকৈ ঘৰুৱা হিচাপত আপোনালোকে গেছ প্ৰস্তুত কৰিব পাৰে এই কাৰ্বাইডৰ সহায়তে। তো চাই থাকক কি ধৰণে জুইখিনি জ্বলি আছে। ইয়াত আপোনালোকে পাইপ ফিটিং কৰি চিলিণ্ডাৰ হিচাপতো ব্যৱহাৰ কৰিব পাৰে। ঘৰত লাইন গৈছে তো লাইন গ'লে আপোনালোকে চাকি হিচাপত জ্বলাই ব্যৱহাৰ কৰিব পাৰে। চাই লওক কি ধুনীয়াকৈ জ্বলি আছে। তো এয়া চাই লওক। এয়া আছিল আজি ভিডিঅ'টো। আৰু কাৰ্বাইড আপোনালোকে যি পৰিমাণত লাগে সেই পৰিমাণত দিব, যাতে চাব অলপ সাৱধান, কাৰণ পানী দিয়াৰ পিছত ই বহুত গৰম হৈ উঠে। তো সেইখিনি আপোনালোকে অলপ ন'টিছ কৰিব। তো আহক এতিয়া মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। ওম নমঃ শিৱায়, জয় মা কালী।